নমস্কাৰ বন্ধু-বান্ধৱীসকল আসামী দীপিকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি উপস্থিত হৈছো আহি এখন ৰিজৰ্টত আৰু ৰিজৰ্টখনৰ নাম হৈছে দিচাং ৰিজৰ্ট আৰু এই ৰিজৰ্টখন অৱস্থিত সোণাপুৰত। কামৰূপ ডিস্ট্ৰিক্টতে অৱস্থিত, গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, অলপ দূৰ গলেই পায়। প্ৰথমতে আমি লাহে লাহে কৈ ভিতৰলৈ সোমাই আহিলো, এন্টাৰ কৰিলো। চাওকচোন ইয়াত বহু দূৰণিৰ পৰা মানুহ আহে, অৰ্থাৎ ভিজিটৰ আহে। এই দিচাং ৰিজৰ্টখনত থাকিবলৈ আহে। ইয়াত যিহেতু থকা খোৱা সকলো সুবিধা আছে আৰু ইয়াতে সুইমিং পুল আছে। মই আপোনালোকক সুইমিং পুল দেখুৱাম। প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোই, যিহেতু চাওকচোন গোটেই চৌহদটো ইমান ধুনীয়া লাগে দেখি, খুব সুন্দৰ এটা পৰিৱেশ। ইয়াতে ফটো শ্বুট কৰি আছে মানুহবোৰে। আৰু মোৰ পিছফালে চাওকচোন ইমান ধুনীয়াকৈ হাতীকেইটা আছে। চাওক, এইকেইটা আচলতে অৰিজিনেল হাতী নহয়, মাক দেউতাক আৰু হাতীৰ পোৱালি। খুব সুন্দৰকৈ তেওঁলোকে আৰ্কিটেকচাৰ জৰিয়তে বনাই ৰাখিছে, ইমান সুন্দৰ। আৰু মোৰ পিছফালে আছে গাড়ী, বিভিন্ন ধৰণৰ অৱস্থাত আছে। চাওক, পৰিৱেশটো আপোনালোকে আচলতে মন কৰিবলগীয়া পৰিৱেশ। খুব সুন্দৰভাৱে এটা পৰিৱেশ তেওঁলোকে বৰ্তাই ৰাখিছে। চাওকচোন হাতীকেইটা দূৰৰ পৰা চালে একেবাৰে অৰিজিনেলৰো কমেই লাগে। চাওকচোন অৰিজিনেল হাতী কম লাগিছে। চাওক, খুব সুন্দৰ এটা পৰিৱেশ, ফুলবোৰ খুব সুন্দৰভাৱে সজাই ৰাখিছে। চাওক, এইবোৰ হৈছে দিচাং ৰিজৰ্টৰ বিভিন্ন প্ৰতিটো দিশতে চাৰিওদিশে বিল্ডিং ঘৰ আছে। আপুনি যোনটো ঘৰত থাকিব ইচ্ছা কৰে তাতে থাকিব পাৰে। দিচাং ৰিজৰ্ট চাই দিয়ক আপোনালোকে ভালকৈ। এইটো পৰিৱেশটো চাওক, খুব সুন্দৰ এটা পৰিৱেশ। মই আপোনালোকক দেখাই দিছোঁ। এইফালে এটা আৰু এইফালে যাব পৰা এটা আছে। চাওক, এইটোৱে হৈছে দিচাং ৰিজৰ্টৰ। শাৰী শাৰীকৈ থকা ফুলখিনি দেখি খুবেই মৰম লাগিল। চাওকচোন সেউজীয়া পাতৰ আঁৰত কেনেকৈ জবা ফুলবোৰ ফুলি আছে। এইবোৰ হৈছে জবা ফুল। চাওকচোন কিমান সুন্দৰ এটা পৰিৱেশ। এয়া হৈছে দিচাং ৰিজৰ্টৰ পৰিৱেশ, খুব সুন্দৰ। চাওক, এইখিনিত যে মই দেখুৱাইছোঁ এইটো হৈছে ৰিচিপশ্যন। ইয়াতে আপোনালোকে টিকেট কাটিব লাগিব। বিভিন্ন ধৰণৰ সুইমিং পুলত যদি আপোনালোকে এক্টিভিটি কৰে বা গেম জোনত যদি আপোনালোকে গেম খেলিব বিচাৰে, ইয়াৰ পৰা আপোনালোকে টিকেট কাটি ল'ব লাগে। চাওক, ইয়াতে এইবোৰ চাওকচোন, এইখিনি ফুল কিমান সুন্দৰ লাগিছে। ইয়াতে এটা মুখ্য আকৰ্ষণীয় মূৰ্তি আছে। চাওকচোন মূৰ্তিটো আপোনালোকে চিনি পাইছেনে? আমাৰ অসম গৌৰৱ, আমাৰ অসমৰ হিয়াৰ আমঠু বীৰ লাচিত বৰফুকন। আমাৰ একেবাৰে চাওক, মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইয়াতে ৰাখিছে। চাওক আপোনালোকে, আকৌ এবাৰ দেখুৱাই দিছোঁ মহাবীৰ লাচিত বৰফুকন। চাওক, ইয়াতে ষ্টাফ এণ্ট্ৰি, অনলি ষ্টাফ এণ্ট্ৰি, ভিতৰলৈ যাবলৈ নিদিয়ে। আৰু এইটো চাওক আপোনালোকে, এইটো বৰটোপ। একবাৰ ওপৰলৈ চাই দিয়ক। ইণ্টেৰিয়ৰটো চাই দিয়ক একবাৰ। চাৰিওদিশৰ পৰিৱেশটো চাওকচোন। গাড়ী ৰখাৰ যি গাড়ীয়ে নানক আপোনালোকে পাৰ্কিং কৰা খুব সুন্দৰ সুবিধা আছে। চাওক, সেইবোৰ গাড়ী ধুনীয়াকৈ পাৰ্কিং কৰি ৰাখিছে। আপোনালোকে যদি দিচাং ৰিজৰ্টত থাকিবলৈ বিচাৰিছে, খুব সুন্দৰ এটা পাৰ্কিং ব্যৱস্থা আছে। চাওক, এইটো লাভ লিখি থৈ দিছে। চাওক কিমান সুন্দৰকৈ। চাওক, এইটো ডিজাইনিংটো খুব সুন্দৰ লাগিছে, ধুনীয়া মনোমোহা ডিজাইনিং। ইয়াতে আপোনালোকে আহি কথা পাতি থাকিব পাৰিব বা বিভিন্ন ধৰণৰ খোৱা বস্তু অৰ্ডাৰ কৰিলে ইয়াত বহিও আপোনালোকে খাব পাৰিব। এইটো এটা ৱেটিং হল বুলি ক'ব পৰা যায়। এইটো এটা কমিউনিটি হল। চাওকচোন কিমান সুন্দৰ পৰিৱেশটো। এইখন গাড়ীখন চাওক, কোনোবাই
মানে নতুনকৈ বিয়া হৈছে চাগে খজাই পৰাই ৰাখিছে চাওক গাড়ীখন খুব সুন্দৰকৈ খজাই পৰাই ৰাখিছে গাড়ীখন চাওক অলপ দেখাই দিছোঁ মই গাড়ীখন ফুলবোৰ মৰহি গৈছেগে খজাই এই পৰিৱেশটো চাওকচোন আপোনালোকে কিমান সুন্দৰকৈ কাটি ৰাখিছে চাওকচোন ফুল গছবিলাকেৰে ৱালৰ দৰে কাম কৰি ৰাখিছে চাওকচোন আৰু এইটো চাওকচোন ইমান সুন্দৰকৈ কাটি ৰাখিছে প্ৰাকৃতিক এটা জিৰাফ চাওক কিমান সুন্দৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ চাওকচোন খুব সুন্দৰভাৱে বনাই ৰাখিছে চাওক প্ৰাকৃতিক হয় এইটো জিৰাফটো আপোনালোকে চাই যাওক আচলতে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে কবিতা কিছুমান মানসিকভাৱে চিন্তা আহি যায় কবিতা লিখিবলৈ মন যায় এনেকুৱা পৰিৱেশত চাওকচোন খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে এইটো দেখিছেনে আৰ্চাৰী শ্বুটিং পইণ্ট এইটো চাওক আৰ্চাৰী শ্বুটিং পইণ্ট ওচৰলৈ লৈ গৈ দেখুৱাই দিছোঁ মই চাওক এইটো হৈছে আৰ্চাৰী শ্বুটিং পইণ্ট দেখিছে আপোনালোকে চাওকচোন কিমান সুন্দৰকৈ তেওঁলোকে ৰাখিছে ইয়াতে আপোনালোকে খেলিব পাৰিব গেমটো আৰ্চাৰী শ্বুটিংটো খেলিব পাৰিব জিৰাফটো আচলতে খুব সুন্দৰ লাগিছে আৰু ঘৰটো খুব সুন্দৰ লিফট আছে বিভিন্ন ধৰণৰ পৰিৱেশটো মনোমোহা বুলি ক'ব লাগিব আৰু খুব সুন্দৰ এটা পৰিৱেশ এনেকুৱা পৰিৱেশত আচলতে থাকি ভাল লাগে আৰু মানসিক প্ৰশান্তি লাভ কৰা যায় মানুহৰ এইটো এটা শান্তি পেলেচ বুলি আছে চাওকচোন শান্তি পেলেচ এই গাড়ীখন মই তেতিয়া দেখুৱাইছিলোঁ আপোনালোকক খুব সুন্দৰ এটা পৰিৱেশত ৰাখিছে দেখিছে আপোনালোকে চাওকচোন এইফালেদি সুইমিং পুললৈ যায় এতিয়া যিহেতু সময় দুপৰীয়া 12:10 হৈছে গতিকে সুইমিং পুলৰ পানীবোৰ খুব গৰম হৈ আছে গতিকে কোনেও গা ধুবলৈ অহা নাই সেই কাৰণে কোনো মানুহ নাই